কথা এটা মনত পৰিল। পেটত যেতিয়া পোৱালিটো থাকে তেতিয়া মাকে তাবিজ এইবিলাক হাতে কমৰত বান্ধি লয় পোৱালিটো ভূতে পিশাচে নাপায় বুলি নাপাওক। কিন্তু এনেকৈ কৰি পোৱালিটোক কিমান কষ্ট কৰি জন্ম দিয়াটো চব মাইকী মানুহে জানেই, ক'বলৈতো দৰকাৰেই নাই। সেই পোৱালিটোক ডাঙৰ দীঘল কৰাৰ পিছত মাকে বজাৰ কৰি বজাৰতে কাম কৰে বা ক'ৰবাত হ'লেও কাম কৰি য'তে নহওক কাম কৰি কিবা নহয় কিবা এটা কৰি হ'লেও পোৱালিটোক সদায় দিব নোৱাৰিলেও মাহত পইচাটো পঠিয়াই থাকে পোৱালিটোলৈ। পোৱালিটোক মাহে মাহে পইচা পাতি পঠিওৱাৰ পিছত মাকৰ সোণৰ কাণৰ ডিঙিৰ গহনা বেচি পোৱালিটোৱে ফাঁকি দি পইচা খোজাৰ পিছত মাকে দি পঠিয়ালে সেইখিনি পইচা আৰু মাক তাৰ ওচৰলৈ গ'ল। তাৰ ওচৰত যোৱাৰ পিছত মাকক কিবা কিবি নিচিনা ক'ব ল'লেতো মাকে গুচি আহিল, আহি আকৌ কাম কৰিব ল'লে। সেই মাকজনীয়ে তাক যেতিয়া পইচা দৰকাৰ হয় তেতিয়া দিয়ে আৰু পইচা দৰকাৰ হ'লেহে মাকক ফোনটো কৰে, আৰু যেতিয়া পইচা দৰকাৰ নহয় তেতিয়া মাকক ফোন নকৰে। আগতে ভালেই আছিলে, ফোনো কৰি আছিলে, চব ফালৰ পৰা ভালেই আছিলে। যেতিয়াৰ পৰা বিয়া পাতিলেহি তেতিয়াৰ পৰা মানে মোক ফোনো নকৰে আৰু নিবিচাৰে আৰু। মোৰ চব গ'ল, সোণৰ গহনা চহনা ৰূপৰ পায়েল চায়েল ঢেৰ আছিলে, তাকে দিওঁতেই গ'ল বেছি কিন্তু এতিয়া মোক নিবিচাৰে, নালাগে বিচাৰিবলৈ। মোৰ কাৰণে ভগৱান আছে নাই, ভগৱানে চাব মোক, কোনো নাচালে নাই, ভগৱানে চাব, তেওঁৱে দিছে তেওঁৱে দেখিব চব, সিমানেই আৰু কি কৰিবি আৰু।